প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী দেৱৰ আজি 101 সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি বিশ্বনাথ জিলা ভাৰতীয় জনতা পাৰ্টিয়ে তেখেতৰ এটা আবক্ষ মূৰ্তি ইয়াত প্ৰতিষ্ঠা কৰিছে আৰু সেই আবক্ষ মূৰ্তি আনুষ্ঠানিকভাৱে আজি আমি শুভ উন্মোচন কৰাৰ সৌভাগ্য হ'ল। পোনপ্ৰথমে আমি অসম সুহৃদ অটল বিহাৰী বাজপেয়ী দেৱৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতৰ পুণ্যাত্মাৰ শান্তিৰ বাবে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। অটল বিহাৰী বাজপেয়ী দেৱ বহুমুখী প্ৰতিভাৰে ধনী ব্যক্তিত্বৰ অধিকাৰী আছিল আৰু তেখেতৰ দিনতেই অসম উত্তৰ পূৰ্বাঞ্চলে বিভিন্ন উপহাৰ লাভ কৰিছিল। ডোনাৰ মিনিষ্ট্ৰী 10% টোটেল ভাৰতবৰ্ষৰ বাজেট আউটলেৰ তাৰ পৰা আৰম্ভ কৰি ইষ্ট ৱেষ্ট কৰিডৰ আৰু জনজাতি মন্ত্ৰণালয় বেলেগ ডিপাৰ্টমেণ্ট অসম আন্দোলনৰ সময়ত বাজপেয়ী দেৱে অসমলৈ আহি অসমীয়া ৰাইজৰ লগত থিয় দিছিল। অবৈধ বাংলাদেশীৰ যি অবাধ প্ৰব্ৰজন সেই প্ৰব্ৰজনক ৰাষ্ট্ৰীয় সমস্যা ৰূপে তেখেতে ইয়াক ঘোষণা কৰি ৰাষ্ট্ৰীয় সমস্যাৰ সমাধানৰ কাৰণে সেভ আসাম টুডে টু সেভ ইণ্ডিয়া টুমৰো শীৰ্ষক বাণীৰে তেখেতে সমগ্ৰ ভাৰতবৰ্ষত এক জনজাগৰণ সৃষ্টি কৰাত অগ্ৰণী ভূমিকা লৈছিল। এজন সুপ্ৰশাসক হিচাপে তেখেতৰ দিনত সমগ্ৰ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাৰ যি সংস্কাৰমুখী যাত্ৰা আৰম্ভ হৈছিল আৰু সুশাসন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কাণ্ডাৰী হিচাপে তেখেতে যিখিনি কাম কৰি গৈছে নিশ্চিতভাৱে ভাৰতবৰ্ষ আজি আমি প্ৰতিগৰাকী ভাৰতীয়ই তেখেতৰ সেই অনবদ্য অৰিহণাসমূহক চিৰকাল মনত ৰাখিব লাগিব। বাজপেয়ী দেৱ চিৰনমস্য ব্যক্তি, শত্ৰুৰো মিত্ৰ ব্যক্তি। গতিকে বাজপেয়ী দেৱক অজাত শত্ৰু হিচাপে আজি আদৰ্শগত বিৰোধীসকলেই হওক বা ৰাজনৈতিক বিৰোধীসকলেই হওক সকলোৱে তেখেতক সমীহ কৰি চলিছিল আৰু তেখেতৰ ব্যক্তিত্বই এনেকুৱা আছিল সাগৰ সম ব্যক্তিত্ব। গতিকে এই ব্যক্তিত্বৰ কেতিয়াও মৃত্যু নহয়, এই ব্যক্তিত্ব অজৰ আৰু অমৰ। সেইকাৰণে আমি দিল্লীত তেখেতৰ যি শেষ অন্তিম স্থান সেই অন্তিম স্থানক আমি সদৈৱ অটল নামেৰে নামাকৰণ কৰিছোঁ আৰু বাজপেয়ী দেৱৰ যি তেখেতৰ কাম কাজ তেখেতৰ নীতি আদৰ্শ আছিল সেইখিনিক আমি আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি আমাৰ প্ৰয়াস অব্যাহত ৰাখিছোঁ। চাওক, এইটো আমাৰ তিনিজনৰ প্ৰচেষ্টা বুলিয়েই নহয়, আচলতে আমাৰ যেতিয়াৰ পৰা জিলা কমিটিৰ সভাপতি হিচাপে মই কাৰ্যভাৰ গ্ৰহণ কৰিলোঁ তাৰপিছত এদিন আমি পাৰ্টি অফিচত আমাৰ জিলা কাৰ্যালয়ত বহি থাকোঁতেই আমাৰ সন্মানীয় সাধাৰণ সম্পাদক ৰাতুল নাথ ডাঙৰীয়াই কথাটো উলিয়াই পেলাই তেখেতে ক'লে যে মোৰ মনত এটা কেতিয়াবাৰ পৰা মই এটা আশা পুহি ৰাখিছোঁ যে আমাৰ বাজপেয়ী দেৱৰ এটা প্ৰতিমূৰ্তি আমি ইয়াত প্ৰতিষ্ঠা কৰিবলৈ মন আছে, তেনেকৈ ক'লে। আমি ভাবিলোঁ বহুত ভাল কথা। ঠিক তেনেকৈ আমি কথা বতৰা পাতিলোঁ। কথা বতৰা পতাৰ পিছত আমাৰ সুজিত ভূমিজ ডাঙৰীয়া আৰু আমাৰ ৰাতুল নাথ ডাঙৰীয়া আমি সকলোৱে মিলি পেলাই লাহে লাহে সেইমতে আগবাঢ়িলোঁ। সেইমতে আমি ঠিক কৰিলোঁ এইটো জয়পুৰৰ পৰা অনা হৈছে, সম্পূৰ্ণ মাৰ্বলেৰে এইটো তৈয়াৰী। ঠিক তেনেকৈ আমি মাৰ্চ মাহৰ পৰাই আমি এইখিনি প্ৰচেষ্টা হাতত লৈ ঠিক তেনেকৈ আমি তেওঁলোকৰ মাজত কথা বতৰা পাতি মিলি আহি পেলাই আজি এই পৰ্যায়ত আমি উপস্থিত হৈছোঁ। গতিকে আমি এটা বহুত ভাল দিনত ভাল কাম এটা কৰিবলৈ পাই নিজকে বহুত সৌভাগ্যৱান বুলি নিজকে আমি ভাবিছোঁ আৰু নিজে আজি বহুত সুখী অনুভৱ কৰিছোঁ। আৰু চবতচে ভাল লাগিলে এটা কথা যে আমাৰ শ্ৰদ্ধাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া তেখেতে নিজে আহি পেলাই আজি আমাৰ সুশাসন দিৱসৰ যিটো কাৰ্যসূচী যে সুশাসন দিৱস আমি সদায় পাতি আহোঁ আমি প্ৰয়াত বাজপেয়ীজীৰ জন্মদিনৰ দিনা 25 ডিচেম্বৰৰ দিনা সেই কাৰ্যসূচী তেখেতে ভাগ ল'লে। সুশাসন দিৱসৰ ওপৰত তেখেতৰ বক্তৃতা ৰাখিলে আৰু এই প্ৰতিমূৰ্তিটো যিটো মুকলি কৰা উন্মোচন কৰা অনুষ্ঠানটো তেখেতৰ হাতেৰে আমি কৰাবলৈ সক্ষম হ'লোঁ। ইয়াত আমাৰ শ্ৰদ্ধাৰ MP ৰঞ্জিত দত্ত ডাঙৰীয়া, আমাৰ তিনিজন বিধায়ক ক্ৰমে প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া, উৎপল বৰা ডাঙৰীয়া, দিগন্ত ঘাটোৱা ডাঙৰীয়া, প্ৰাক্তন জিলা সভাপতি পৰেশ দাৰ পৰা আৰম্ভ কৰি আমাৰ পুৰণা আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা যিখিনি আছিলে তেওঁলোককো মাতিছে, তেওঁলোকো আহি উপস্থিত হ'ল। গতিকে এটা বহুত আনন্দৰ দিন আমাৰ আৰু আমাৰ সৌভাগ্যৰ দিন। আৰু এই দিনটো অন্ততঃ আমি যেতিয়ালৈকে থাকিম আমাৰ এই দিনটো আমাৰ মনত, আমাৰ স্মৃতিত সদায় আমাৰ হৃদয়ত থাকি যাব এই দিনটো।